অসমত নাটনি নহয় ৰন্ধন গেছৰ আজিৰে পৰা পুনৰ বুকিং কৰিব পাৰিব অনলাইন চিন্তাৰ কোনো কাৰণ নাই ইণ্ডিয়ান অইলৰ এলপিজিৰ মুখ্য মহাপ্ৰবন্ধক অমৰজ্যোতি বৰদলৈয়ে ৰন্ধন গেছক লৈ কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ৰাইজক পেনিক নহবলৈ আহ্বান জনায় তেওঁ কয় অধিক হাৰত বুকিং হোৱাৰ বাবে ক্ৰেছ হৈছিল বুকিং এপ যুদ্ধৰ বাতৰিৰ মাজতে হঠাৎ বুকিঙৰ সংখ্যা 100ৰ পৰা 1000লৈ বৃদ্ধি হোৱা ক্ৰেছ হৈছিল এপ গ্ৰাহকসকলে চিন্তা কৰিব নালাগে আতংকিত হ'ব নালাগে আজিৰে পৰা পুনৰ বুকিং কৰিব পাৰিব অনলাইন আৰু অফলাইন ঘৰত বহিয়ে বুক কৰিব পাৰিব সিলিণ্ডাৰ ইণ্ডিয়ান অইলৰ এলপিজিৰ মুখ্য মহাপ্ৰবন্ধক অমৰজ্যোতি বৰদলৈয়ে কি মন্তব্য কৰিলে শুনক যেহেতু এই খবৰটো ওলাইছে যুদ্ধৰ কাৰণে এলপিজি নোহোৱা হ'ব বা পেট্ৰল ডিজেল নোহোৱা হ'ব এলপিজিৰ কাৰণে তেওঁলোকে গেছটো বুক কৰিব লাগে এতিয়া মানুহে আমি দেখা পাইছোঁ যে আগতে যদি আপোনাৰ 100টা বুকিং হৈছিলে এতিয়া 1000টা বুকিং মানুহে ডেইলি কৰিব খুজিছে যেহেতু 10 গুণ বাঢ়ি গৈছে আমাৰ যোনটো সিস্টেম আছে বুকিঙৰ অনলাইন বুকিঙৰ সেইটো সীমিত সেইকাৰণে সিস্টেমটো মাজে মাজে এটা মানে আপোনাৰ ক্ৰেছ কৰাৰ নিচিনা সিচুৱেশ্যন আহি গৈছে যোন পৰিস্থিতিটো আমাৰ অলৰেডি পেন ইণ্ডিয়া বেচিছত ভাৰতত এই পৰিস্থিতিটো দেখা গৈছে আৰু সেইটো অলৰেডি আমাৰ অইল কোম্পানীসকলে খুব জোৰ প্ৰক্ৰিয়াৰে সেইটো আপোনাৰ কাৰেক্ট কৰিবলৈ চেষ্টা কৰিছে আৰু এইটো আশা কৰা হৈছে যে আজি দুপৰীয়া বা আবেলিৰ ভিতৰত আপোনাৰ অনলাইন বুকিঙৰ যোনটো প্ৰচেছ আছে সেইটো আকৌ একেবাৰে সহজ হৈ পৰিব গতিকে মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ ৰাইজক যে আপোনালোকে পেনিক নকৰিব কাৰণ আমাৰ চাওক গোটেই অসমত আমি এটা যোনটো আমি চাইছোঁ আমাৰ খালি 1.8 ডেজৰ বেকলগ আছে তাৰমানে কি হৈছে আমি আমাৰ যিমানখিনি গ্ৰাহকে বুক কৰিছে সেইখিনি আমি তাৰমানে 1.8 ডেজৰ ভিতৰতে আমি কৰিব পৰা ক্ষমতা এতিয়াও আছে আমাৰ হাতত এনেকুৱা হোৱাগে নাই যে 10 দিন পাইছেগে বা 15 দিন পাইছেগে দুদিনৰ ভিতৰতে আছে গতিকে সেইটো লৈ পেলাই একো ভয় আপোনাৰ শংকা কৰিব নালাগে আৰু আমাৰ যেহেতু আমাৰ হাতত অলৰেডি এলপিজিৰ যিটো পৰিমাণ সেইটো যথেষ্টখিনিভাৱে ভালকৈ আছে যাৰ কাৰণে আমি আজি 11 দিনৰ কাৰণে কোনো ধৰণৰ আমি চিন্তা কৰিব লগা হোৱা নাই গতিকে মোৰ ফালৰ পৰা ৰাইজক এইটোৱেই অনুৰোধ যে আপোনালোকে কোনো ধৰণৰ এটা শংকা নকৰিব আৰু এইটো লৈও চিন্তা নকৰিব যে অনলাইন বুকিং কিয় কৰিব পৰা নাই অতি শীঘ্ৰে আশা কৰোঁ আজি আবেলিৰ ভিতৰতেই সেই প্ৰক্ৰিয়াটো আকৌ আৰম্ভ হৈ যাব গতিকে আপোনালোকে বুক কৰিব পাৰিব আপোনালোকে এইটোও জানে যে তাৰ বাহিৰেও অনলাইন আপোনাৰ ফোনেৰে মিছ কল দিয়াৰ বাহিৰেও আৰু বেলেগ ধৰণৰ প্ৰক্ৰিয়াও আছে আমাৰ আপোনালোকে ইণ্ডিয়ান co.in ৱেবছাইটত গৈ পেলাই বুক কৰিব পাৰে বা মিছ কল বুকিং আছে আমাৰ গতিকে বুকিঙৰ বহুত ধৰণৰ প্ৰক্ৰিয়া আছে আৰু আমি ডিষ্ট্ৰিবিউটৰবিলাকক এই মুহূৰ্তত এনেধৰণৰ আদেশো দি দিছোঁ যে কোনোবাই আহি যদি মেনুৱেল বুকিং কৰিব খোজে সেই ফোনত বুকিংটো তেওঁলোকে একচেপ্ট কৰি লৈ আছে আজিৰ দিনত নিউজ ডেস্ক টাইম 8